এনবি নিউজৰ শ্ৰেষ্ঠ বিহুতলী প্ৰতিযোগিতাৰ ফলাফল ঘোষণা। শ্ৰেষ্ঠ বিহুতলী গুৱাহাটী বিহু সন্মিলনী লতাশিল। দ্বিতীয় উত্তৰ শালমৰা তুলুঙীয়া কেন্দ্ৰীয় বিহু সন্মিলনী। তৃতীয় দুলীয়াজান বহাগী উৎসৱ 2025। শদিয়াৰ পৰা ধুবুৰীলৈ অনুষ্ঠিত হ'ল বিহু সন্মিলন। বিহুৰ আৰম্ভণিতেই এনবি নিউজৰ তৰফৰ পৰা ঘোষণা কৰা হৈছিল ঐতিহ্য পৰম্পৰা উপস্থাপন আদি বিভিন্ন দিশ চাই শ্ৰেষ্ঠ বিহুতলীৰ পুৰস্কাৰ দিয়া হ'ব। সেইমতে বিচাৰক মণ্ডলীয়ে দৃষ্টি ৰাখিছিল ৰাজ্যৰ বিহু সন্মিলনীসমূহৰ আয়োজনৰ ওপৰত। সকলো দিশ চালিজাৰি চাই বিচাৰকে প্ৰথম পুৰস্কাৰ ঘোষণা কৰে ৰাজ্যৰ প্ৰথমখন মঞ্চ বিহু লতাশিলৰ গুৱাহাটী বিহু সন্মিলনীলৈ। প্ৰথম পুৰস্কাৰ হিচাপে আগবঢ়োৱা হ'ব মুক্তিযোদ্ধা স্বৰ্গীয় উপেন চন্দ্ৰ দাস সোঁৱৰণী বঁটা। লতাশিল বিহু সন্মিলনীৰ জ্যেষ্ঠ কৰ্মকৰ্তা তথা বিশিষ্ট সমাজসেৱক কৈলাশ শৰ্মাই ধন্যবাদ দিলে এনবি নিউজক। এনবি নিউজলৈকে আমি অসম তথা বিশ্বৰ প্ৰথমখন মঞ্চ বিহু গুৱাহাটী বিহু সন্মিলনীৰ তৰফৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কাৰণ যেতিয়া এটা অনুষ্ঠানে বঁটা পায় সেইটো সকলোৰে বাবে এটা আনন্দৰ কথা। আৰু তাৰোপৰি এটা কথা ঠিক যে অসম বুলিয়ে বিশ্বৰ যিখন প্ৰথমখন মঞ্চ মহানগৰীয় মঞ্চ বিহু লতাশিলৰ গুৱাহাটী বিহু সন্মিলনী আজি ৭৪ বছৰ সম্পূৰ্ণ কৰি অহা বছৰ আমাৰ মহাৰজত জয়ন্তীলৈকে আমি আগবাঢ়িছোঁ। ঠিক সেই সময়তে এই বছৰ এনবি নিউজৰ তৰফৰ পৰা যি বঁটা আগবঢ়াইছে শ্ৰেষ্ঠ বঁটাটো আগবঢ়াইছে তাৰ বাবে আমি সকলোৱে খুব আনন্দিত হৈছোঁ। আৰু ইতিমধ্যে বিহু সন্মিলনীৰ প্ৰায়খিনি কৰ্মকৰ্তাই যোৱাকালি খবৰটো পাই যথেষ্ট আনন্দ প্ৰকাশ কৰিছে। দ্বিতীয় পুৰস্কাৰ লাভ কৰিলে বঙাইগাঁৱৰ উত্তৰ শালমাৰা তুলুঙীয়া কেন্দ্ৰীয় বিহু সন্মিলনীয়ে। দ্বিতীয় পুৰস্কাৰ হিচাপে আগবঢ়োৱা হ'ব স্বৰ্গীয় বিদ্যাপতি শৰ্মা সোঁৱৰণী বঁটা। এই বিহু সন্মিলনীয়ে বিহুতলীত বিভিন্ন জাতি জনগোষ্ঠীৰ লোকনৃত্য প্ৰদৰ্শন কৰাৰ লগতে ৫০০ৰো অধিক নাচনীয়ে একেলগে বিহু নাচ প্ৰদৰ্শন কৰিছিল। স্বাস্থ্য সম্পৰ্কীয় বক্তৃতানুষ্ঠান অনুষ্ঠিত কৰিছিল। শতাধিক বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱাৰ লগতে জ্যেষ্ঠসকলক সেৱা লৈ কনিষ্ঠসকলে আশীৰ্বাদ গ্ৰহণ কৰিছিল। পুৰস্কাৰ পাই উৎফুল্লিত বিষয়ববীয়াই ধন্যবাদ আৰু কৃতজ্ঞতা জনালে এনবি নিউজ আৰু CMD নৃপেন দাসক। খুবেই আনন্দিত। আচলতে এই আমি দ্বিতীয় এনবিৰ দ্বাৰা নিৰূপিত যিটো মানদণ্ডত আমি যিহেতু দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছোঁ এইটো আমি খুব আনন্দিত। গতিকে আমি সেইকাৰণে ধন্যবাদ জনাইছোঁ। আৰু আমি এই চেগতে আমাৰ এই বিহুখনৰ যিখিনি কৰ্মকৰ্তা বিষয়ববীয়া সকলোকে ধন্যবাদ জনাইছোঁ। তেওঁলোকৰ সহযোগত আচলতে আমি এই বিহুখন পৰম্পৰাগতভাৱে যেনেধৰণে পালন কৰি আহিছোঁ এই পৰম্পৰাখিনি আমি ক্ৰমান্বয়ে আৰু আমাৰ যিখিনি অসমীয়া সংস্কৃতি সমাজ আমাৰ অসমীয়া সমাজৰ যিখিনি কথা এইখিনি যাতে আমি এই বিহুতলীত মানে প্ৰতিফলিত কৰিব পাৰোঁ তাৰে আমাৰ প্ৰচেষ্টা থাকে। আপোনালোকৰ CMD দাস ডাঙৰীয়াৰ নেতৃত্বত যি কৰ্মকৰ্তা আমাৰ বিহুৰ পথাৰত আহিছে অকল বিহুৰ দিনাখনে নহয় বিহুৰ আগে আৰু পিছে গোটেইখিনি এছেছমেণ্ট কৰি আমাক দ্বিতীয় স্থান নিৰূপণ কৰাই দিছে। গতিকে সেইফালৰ পৰা তেওঁক আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপুনি তেওঁলোকে যি আমাক আজি সদৌ অসম ভিত্তিত দ্বিতীয় স্থান আমাৰ বিহুতলীৰ দ্বিতীয় স্থান নিৰূপণ কৰিছে তাৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ। লগতে এই চেষ্টাই আমাৰ বিহু সমিতিবিলাকৰ লগতে আমাৰ এনবি নিউজো আমাৰ ৰাইজৰ মাজত সোমাই যাব বুলি আমি ধাৰণা কৰিছোঁ। ইফালে তৃতীয় স্থান লাভ কৰে দুলীয়াজান বহাগী উৎসৱে। দুলীয়াজান যুৱ সংঘৰ উদ্যোগত মধুটিং সূৰ্যোদয় আৰু ভাদৈ যুৱ সংঘৰ আতিথ্যত আয়োজন কৰা দুলীয়াজান বহাগী উৎসৱ আছিল বিভিন্ন ক্ষেত্ৰত ব্যতিক্ৰম। হুঁচৰি প্ৰতিযোগিতাৰ লগতে পাতিছিল বিভিন্ন প্ৰতিযোগিতা, আছিল প্ৰবন্ধৰ প্ৰতিযোগিতা, খেতিয়ক আৰু শিপিনীৰ বাবে আগবঢ়াইছিল বঁটা, কৃষি অৰ্থনীতিৰ সৈতে বিহুৰ সম্পৰ্ক দেখুৱাবলৈ লৈছিল বিশেষ পদক্ষেপ। ভিন্ন ক্ষেত্ৰত অৱদান আগবঢ়োৱা অঞ্চলটোৰ বিশিষ্ট ব্যক্তিসকলক জনাইছিল সম্বৰ্ধনা। তৃতীয় পুৰস্কাৰ স্বৰ্গীয় ৰজনী শৰ্মা সোঁৱৰণী বঁটা আগবঢ়োৱা হ'ব। এনবি নিউজক ধন্যবাদ দুলীয়াজান বহাগী উৎসৱ বিহু সমিতিৰ সম্পাদক ভাৰ্গৱ বৰুৱাৰ। প্ৰথম কথাটো এনবি নিউজৰ এই প্ৰচেষ্টাক আমি দুলীয়াজান যুৱ সংঘ তথা মধুটিং যুৱ সংঘ তথা ভাদৈ যুৱ সংঘৰ তৰফৰ পৰা আমি আন্তৰিক ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এটা সুন্দৰ প্ৰচেষ্টা। আচলতে অসমীয়া সংস্কৃতি কৃষ্টি সংস্কৃতিক জীয়াই ৰাখিবৰ কাৰণে যি আমাৰ অন্যান্য প্ৰয়াস যি আমাৰ অন্যান্য প্ৰচেষ্টা সেই প্ৰচেষ্টাক আচলতে হাত উজান দিছে। গতিকে তাৰ কাৰণে এনবি নিউজক আমাৰ উদযাপন সমিতিৰ তৰফৰ পৰা তথা দুলীয়াজান যুৱ সংঘৰ তৰফৰ পৰা লগতে কেওটা যুৱ সংঘৰ তৰফৰ পৰা আমি আন্তৰিক কৃতজ্ঞতা তথা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। সময়ত বিহু যিহেতু বিজতৰীয়া এটা ৰূপ ল'বলৈ গৈছে গতিকে বিহুৰ ক্ষেত্ৰত যিখিনি আমাৰ জাতীয় কৃষ্টি সংস্কৃতি লোকাচাৰ ঐতিহ্য যিবিলাক আচলতে আমাৰ মাজৰ পৰা হেৰাই যাবলৈ চেষ্টা কৰিছে নতুন প্ৰজন্মক আমি এটা মানে নৰূপত আমি দেখুৱাৰ এটা চেষ্টা কৰিছিলোঁ। অতি সোনকালে এই তিনিওখন বিহু সন্মিলনীলৈ আগবঢ়োৱা হ'ব বঁটা।
নিউজ ডেস্ক ৰিপৰ্ট NB নিউজ।